ঘৰৰ একমাত্ৰ সন্তান আছিল অংকুৰ ৰাজ শৰ্মা। অংকুৰ জনপ্ৰিয় ইউটিউবাৰ তথা অভিনেতা। বুধবাৰে কেমেৰাৰ লেন্স আনিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল, কিন্তু ঘৰলৈ আৰু জীৱিতভাৱে ঘূৰি নাহিল অংকুৰ। জনপ্ৰিয় ইউটিউবাৰ অংকুৰ ৰাজ শৰ্মা ঘৰৰ একমাত্ৰ সন্তান। পিতৃৰো পৰলোক প্ৰাপ্তি হৈছে। শিৱসাগৰৰ গণকপট্টিত মাতৃৰ সৈতে সুখেৰি চলি আছিল অংকুৰ। বুধবাৰে সন্ধিয়া নিজৰ ৰয়েল এনফিল্ড বাইকখন লৈ দৰিকাপাৰলৈ বুলি ওলাই গৈছিল অংকুৰ ৰাজ শৰ্মা। যোৱাৰ সময়ত মাতৃক কেমেৰাৰ লেন্স আনিবলৈ যাম বুলি কৈ গৈছিল, কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। দৰিকাপাৰ NRLৰ সন্মুখত এখন ৰখাই থোৱা চোতাহাতীত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে অংকুৰ ৰাজে। আৰু এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় জনপ্ৰিয় ইউটিউবাৰজনৰ। মই আপোনাৰ বেটেৰী ৰিক্সা চলাওঁ। মই NRL ফালে গৈ আছিলোঁ আপোনাৰ। তাৰপিছত তাতে এক্সিডেণ্ট এটা হোৱা দেখিলোঁ। এক্সিডেণ্টটো হোৱা দেখি মই আগবাঢ়ি গ'লোঁ। দেখিলোঁ মোৰ চিনাকি দাদা এজন অংকুৰ শৰ্মা। তাৰপিছত মই চবেই মিলি পিনি চকী এখনত বহাই মেলি দিলোঁ তেওঁক। তেওঁ ছটাহাতী এখনত খুন্দা মাৰিছিলে আহি পিনি ৰখি থকা। পানী চানী দিয়াৰ পিছত তেওঁ তাৰমানে হুচ নাই অহা, যিহেতু তেওঁ বমি কৰিছে। তাৰপিছত সম্প্ৰীতি হস্পিটেললৈ নিলোঁ, তাত ইমাৰ্জেঞ্চি সুবিধা নাছিল। তাৰপিছত মই ঘৰলৈ লৈ আহি মাকক চমজাই দিলোঁ। মৃত্যুটো বৰ্তমান শুনামতে জয়সাগৰ হস্পিটেলত নোপোৱা আগতে হৈছে বুলি কৈছে। ডক্টৰে মৃত্যু বুলি ঘোষণা কৰিছে। টাইমটো 6:30 পৰা 7টাৰ ভিতৰত আছিল। ইফালে মাতৃয়ে পুত্ৰ আহিব বুলি বাট চাই আছিল যদিও ঘৰলৈ ঘূৰি আহিল নিথৰ দেহ। মোক ক'লে কি দৰিকাৰ পৰা আগলৈ যাওঁ, কিবা কেমেৰাৰ লেন্স এখন আনোগৈ। তাৰপিছত আৰু পিছৰখিনি গম নাপাওঁ। ফোন এবাৰ কৰিলে ৰিচিভ কৰিব নোৱাৰিলোঁ মই। তাৰপৰা মই আকৌ বেক ফোন কৰিছোঁ, ৰিচিভ কৰা নাই সি। তাৰ অলপ পিছতে ভাইটিয়ে আৰু দাঙি লৈ আহিছে। তেতিয়ালৈকে চেঞ্জ নাই মানে ঘৰত। তেওঁলোকে বিচনাত দিলে যদিও মই কৈছোঁ যে লাভটো নাই, এইবোৰ অভ্যাস চকা নাইচোন। তাৰপৰা আকৌ 108লৈ মাতি লগে লগে লৈ গৈছোঁ আৰু হস্পিটেলত ঢুকাইছে। ডক্টৰে মানে 27 হৈছে। এক উজ্জ্বল ভৱিষ্যত থকা জনপ্ৰিয় ইউটিউবাৰ তথা সৰ্বৰহী যুৱক অংকুৰ ৰাজ শৰ্মাৰ মৃত্যুৱে সমগ্ৰ শিৱসাগৰতেই শোকৰ ছাঁ পেলাইছে, মৰ্মাহত কৰি তুলিছে সকলোকে। ভাতৃপ্ৰতিম অংকুৰ ৰাজ শৰ্মাৰ অকাল বিয়োগত আমি সঁচাকৈ বৰ মৰ্মাহত হৈছোঁ। সমাজৰ বিভিন্ন কামৰ লগত তেওঁ খুব সুন্দৰকৈ জড়িত আছিল আৰু খুব হাঁহিমুখীয়া ল'ৰা আছিল। সকলোৰে লগত ভাল ব্যৱহাৰ কৰিছিল। আৰু তেখেত ইয়াৰ উপৰিও সামাজিক মাধ্যমত টিকটকৰ জৰিয়তে অসমৰ এজন ভাল টিকটকাৰ আছিল। পৰৱৰ্তী সময়ত তেখেতে চুটি ছবি বা মিউজিক ভিডিঅ' ইত্যাদিত অভিনয় কৰিছিল। ইয়াৰ উপৰিও আৰ্তনাদজনৰ কিবা যদি অসুবিধা হয় তেওঁ যথেষ্ট সহায় কৰা এজন ল'ৰা আছিল, যুৱক আছিল তেওঁ। গতিকে এনেকুৱা এজন যুৱক আমি শিৱসাগৰীয়াই খুব কম বয়সত হেৰুৱাই আচলতে আমি দুখ প্ৰকাশ কৰিছোঁ তেখেতৰ বিয়োগত। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। শিৱসাগৰৰ পৰা ইৰছাদ উল্লাহৰ ৰিপৰ্ট, অসম লাইভ 24।